ডিমাচা হোৱা বুলি ধাৰণা কৰিছে। আৰু বনীন্দ্ৰনাথ বৰদলৈদেৱে ডিমাপুৰলৈ অহাৰ অনেক কাল আগতে ডিমাচাসকলে নিজৰ ডিমাচা নামেৰে পৰিচিত কৰিছে বুলি ধাৰণা কৰিছে। আৰু এই প্ৰসংগত তেওঁ এটা ডিমাচাসকলৰ কিংবদন্তি উল্লেখ কৰিব বিচাৰিছে বাংলা ৰাজা আৰু আৰ্ষি ডিমাৰ কথা। পৃথিৱী যেতিয়া জনশূন্য অৱস্থাত আছিল তেতিয়া সৃষ্টি ৰচনাৰ কাৰণে ভগৱান প্ৰদত্ত দুই মানৱ আৰ্ষি ডিমা অৰ্থাৎ পক্ষীৰ নিচিনা দেৱী আৰু বাংলা ৰাজা অৰ্থাৎ ভূমিকম্পৰ নিচিনা দেৱতা মিলনৰ ফলস্বৰূপ আৰ্ষি ডিমাই 7টা কণী প্ৰসৱ কৰে আৰু 6টা কণীৰ পৰা উপজা ভাই ককাই ডিমাচাসকলৰ উপাস্য দেৱ দেৱী আৰু 7ম কণীৰ পৰা উপজা অপদেৱতা ডিমাচাসকলৰ অসুখ বিসুখৰ কাৰণ বুলি বিশ্বাস ৰাখে। গতিকে ঈশ্বৰ প্ৰেৰিত মহিলা আৰ্ষি ডিমা ডিমাচাসকলৰ জন্মদাত্ৰী। জেদ কৰে ইতে গাইখন ৰাখি আছো কোন নিলি কি হলা কই ৰাখি আছো নিলি কি হলা কই গেলনো পইছা ন এটো মাইমে থাইলেণ্ডৰ পৰা আনি দিছি থাইলেণ্ডৰ পৰা আনি দিছি কেনে কাৰণে আহে ৰাহু হেল্ল কি ওয়ান টু খেলি বাইছে ৰে গামছা পৰা মানি বইটা কবিনা নকতে সঁচা কথা নহয় ইমানটা নহয় তাতে তিনটাই আছে মাত্ৰ টেলিগ্ৰামৰ পাছত কি তো কবি কি 44 টাকা দিম বুলি কৈছিলো